এই ঘৰখনতে বাস কৰা এজনী অতি দুখীয়া আইতা আৰু তেওঁৰ এজনী ডাঙৰ কুকুৰাৰ কাহিনী। এখন জংঘলত এটা ঘৰ আছিল। তাত এজনী বুঢ়ী মানুহে বাস কৰিছিল। বুঢ়ী মানুহজনী বহুত দুখীয়া আছিল আৰু কিবা কৰি যেন তেন খাই বৈ জীয়াই আছিল। বুঢ়ী মানুহজনীয়ে নিজৰ জীৱন যাপন কৰিবলৈ খৰি খেৰ বিক্ৰী কৰিয়েই চলিব লগা হৈছিল। মনত কেৱল এটাই দুখ আছিল যে তেওঁ দুবেলা দুমুঠি খাই জীয়াই থাকিবৰ কাৰণে টকা পইচাৰহে অভাৱ। বুঢ়ী মানুহজনীয়ে সদায়ে ঘৰৰ আগফালে বহি ভগৱানক চিন্তা কৰিছিল যাতে তেওঁৰ দুখ এদিন দূৰ হয়। এদিনাখন বুঢ়ী মানুহজনীয়ে জংঘলৰ পৰা খৰি আনিবলৈ গৈছিল। খৰি বিচাৰি জংঘলত ঘূৰি ফুৰোঁতে জংঘলত এটা ডাঙৰ চৰাইৰ কণী দেখা পালে আৰু আচৰিত হ'ল। কণীটোৰ আকাৰ দেখি আইতাজনীয়েও ভাবিবলৈ বাধ্য হ'ল আচলতে কণীটো কিহৰ। কণীটো বুঢ়ী মানুহজনীয়ে গছৰ পাতেৰে ঢাকি দিলে যাতে কণীটো শিল বৰষুণ আহিলে নষ্ট হৈ নাযায় বা বেলেগ কোনোবাই দেখিলে লৈ নাযায়, আৰু ঘৰলৈ গুচি আহিলে। বাটত আহি থাকোঁতে জংঘলত ঢাকি থৈ অহা ইমান ডাঙৰ কণীটো কিহৰ আছিল সেই কথাটোকে ভাবি ভাবি আইতাজনী ঘৰ পালেহি। পুনৰ এদিনাখন বুঢ়ী মানুহজনীয়ে জংঘললৈ খৰি আনিবলৈ গৈছিল। জংঘলত গৈ দেখে যে বুঢ়ী মানুহজনীয়ে ঢাকি থৈ যোৱা সেই কণীটোৰ পৰা এটা কুকুৰাৰ পোৱালি ওলাই আহিছে। আইতাজনীয়ে পোৱালিটো দেখি আনন্দিত হ'ল আৰু লগতে ঘৰলৈ লৈ আহিলে। ঘৰত আনি পোৱালিটোক কিবা খাবলৈ দিলে আৰু প্ৰতিপাল কৰিলে। দিনক দিনে সেই পোৱালিটো ডাঙৰ হৈ আহিল। ইমানেই ডাঙৰ হ'ল যে পোৱালিটো বুঢ়ী মানুহজনীৰ সমানেই হ'ল। আৰু বুঢ়ী মানুহজনী য'ত যায় কুকুৰাজনীও লগতেই যায়। তেওঁলোকৰ মাজত যেন বন্ধুত্বহে গঢ়ি উঠিল। এদিন ৰাতিপুৱা শুই উঠি দেখে যে কুকুৰাজনীয়ে ডাঙৰ 3টা কণী পাৰি থৈছে। কণী 3টা দেখি বুঢ়ী মানুহজনীয়ে আনন্দ পালে আৰু এটা কথা ভাবি আনন্দিত হ'ল যে তেওঁ এই কণীবোৰ বিক্ৰী কৰি বহুত টকা পাব পাৰিব আৰু তেওঁৰ দুখ কষ্টবোৰো দূৰ হ'ব। সেই ভাবি বুঢ়ী মানুহজনীয়ে ভাত পানী খাই বৈ বজাৰলৈ ওলাল। কুকুৰাজনীৰ কণীবোৰ লৈ বুঢ়ী মানুহজনীয়ে বজাৰলৈ গ'ল। বজাৰত গৈ কণী বিক্ৰী কৰিলে। কণী বিক্ৰী কৰি কিছু পইচা পালে আৰু এনেকৈ সদায় কুকুৰাজনীয়ে কণী পাৰে আৰু সেই কণীবোৰ আইতাই বিক্ৰী কৰে। তেনেদৰে তেওঁ জীৱনটো চলি আছিল। এদিনাখন পিছদিনা ৰাতিপুৱা বুঢ়ী মানুহজনীয়ে সাৰ পাই উঠি দেখে যে কুকুৰাজনী ঘৰত নাই। বাহিৰত আহি বুঢ়ী মানুহজনীয়ে কান্দিব ধৰিলে। বুঢ়ী মানুহজনীয়ে আহি সকলোতে বিচাৰি ফুৰিছিল। ঘৰৰ পিছফালে, নদীৰ কাষে কাষে আৰু জংঘলতো, কিন্তু ক'তো বিচাৰি নাপালে। দুখ মনাই ঘৰত আহিল। আইতাজনীৰ হৃদয়খন যেন গধুৰ হৈ পৰিল।
আইতাজনী ভাগৰুৱা চকু দুটাৰ পৰা চকুলো ওলাই আহিল। সেইদিনা ৰাতি দুখতে টোপনি যাব নোৱাৰিলে। বিচনাতে বহি ৰাতিটো কটালে, কাৰণ সেই কুকুৰাজনী আছিল আইতাৰ একমাত্ৰ সাহস। কুকুৰাজনী কেৱল ধন সম্পত্তিৰ উৎসই নাছিল, ই আইতাজনীৰ সংগীও আছিল। কেতিয়াবা কুকুৰাজনী ঘূৰি আহিব বুলি আশা কৰি দুৱাৰখন আধা খোলাকৈ ৰাখি থৈছিল, কিন্তু কুকুৰাজনী নাহিল। বুঢ়ী মানুহজনী আগৰ দৰেই দুখী আৰু অকলশৰীয়া হৈ পৰিল। ঘৰৰ বাহিৰত পুৰণি কাঠৰ বেঞ্চখনত বহি তাই ঘন জংঘললৈ চাই থাকিল আৰু কুকুৰাজনীৰ নিৰাপত্তাৰ কাৰণে প্ৰাৰ্থনা কৰিলে। এদিন আবেলি সূৰ্যটো ডুব যোৱাৰ সময়তে জংঘলৰ পৰা এটা কুকুৰা চৰাইৰ শব্দ শুনা পালে। থিয় হৈ শব্দটোৰ ফালে মন কৰিলে আৰু আইতাজনীৰ মুখত আনন্দৰে ভৰি পৰিল। দেখিলে যে জংঘলৰ পৰা ওলাই আহিছে আইতাৰ সেই কুকুৰাজনী, কিন্তু অকলশৰীয়া নহয়, তাইৰ লগত আছিল সৰু সৰু কিছুমান পোৱালি। বুঢ়ী মানুহজনীৰ মনটো আনন্দৰে ভৰি পৰিল। কুকুৰাজনীয়ে আইতাজনীক দেখি ওচৰ চাপি আহিল। আইতায়ো হেঁপাহত ধৰিলে। আৰু কুকুৰাজনীক পোৱালিবোৰৰ সৈতে নিজৰ ঘৰলৈ লৈ আহিল। ঘৰত আহি কুকুৰাজনীক আৰু পোৱালিবোৰক কিবা খাবলৈ দিলে। আগৰ দৰে বুঢ়ী মানুহজনীৰ ঘৰখন যেন সুখেৰে ভৰি পৰিল। লাহে লাহে কুকুৰাৰ পোৱালিবোৰো ডাঙৰ হৈ আহিল। এদিন ৰাতিপুৱাই আইতাজনীয়ে শুই উঠি বাহিৰত আহি দেখে যে আইতাৰ ঘৰৰ চাৰিওফালে কুকুৰাবোৰে ডাঙৰ ডাঙৰ কণী পাৰি থৈছে। আইতাজনীও আচৰিত হ'ল আৰু সুখী অনুভৱ কৰিলে, কাৰণ তেওঁ ইমানবোৰ কণী বিক্ৰী কৰিলে আগতকৈ বহুত বেছি পইচা পাব পাৰিব আৰু তেওঁ সুখেৰে জীয়াই থাকিব পাৰিব। সেই ভাবি বুঢ়ী মানুহজনীয়ে কণীবোৰ এইবাৰ গাড়ীত লৈ গাঁৱে গাঁৱে বিক্ৰী কৰিলে আৰু বহুত টকা পালে। আইতাৰ অৱস্থা আগতকৈ বহুত ভাল হ'ল, দেখাতো আইতা ভাল হ'ল। এদিনাখনৰ কথা, আইতাৰ আগৰ কুকুৰাজনী বেমাৰত পৰিল। আইতাজনী চিন্তাতে দুখতে ভাঙি পৰিছিল। কুকুৰাজনীৰ পোৱালিবোৰো ৰাতিটো দুখতে ঘৰৰ সন্মুখতে কান্দি কান্দি থাকিল। কুকুৰাজনীক দেখাবলৈ ডক্তৰ মাতিলে। ডক্তৰেও বেজী দিলে, ঔষধ দিলে, তথাপিও আইতাজনীৰ মনত এটা যেন ভয় সোমাই আছিল। কিছু সময়ৰ পিছতে কুকুৰাজনীও অলপ ভাল পালে। আইতাজনীৰ মনৰ ভয় আঁতৰ হ'ল আৰু আনন্দিত হ'ল। ডাক্তৰজনেও নাৰ্ছক মাতি ঔষধ আনিব দিলে। আইতায়ো কুকুৰাজনীৰ যত্ন ল'লে। এতিয়াৰ পৰা আগৰ দৰেই আইতাজনীয়ে য'ত যায় কুকুৰাজনীকো লগতে লৈ যায়। দুয়ো ফুৰিব গ'ল আৰু আনন্দ মনেৰে একেলগে বহি কফি খালে।